Hi everyone, good morning. আৰু আন এটা ফ্লগলৈ আপোনালোকক স্বাগতম জনালো। আজি যেহেতু গুৰু বিহু সকলোকে হেপি ৰঙালী বিহু হ'ব ইচ্ছা থাকিল, মানে মোৰ অহাই নাছিল কথাটো, যিয়ে নহওক বাদ দিয়ক। তো আজি গুৰু বিহু যেহেতু আমাৰ ইয়াতে বকত পাৰ্বতী পাহাৰত বহুত ডাঙৰ পূজা হয়, তো তাত গৈ আছোঁ আমি। এতিয়া ঘৰৰ পৰা ওলালোৱে আমি ৰেডি হৈ, তো এতিয়া তাতে যাম। মানে তাৰো ৰহস্য আছে, পূৰ্বপুৰুষৰ পৰা মানে সেইটো চলি আহি আছে, এতিয়ালৈ চলি আহি আছে। আৰু সকলোৱে বহুত বেছি বিশ্বাস কৰে তাতে, কিবা এটা মনৰ কামনাবোৰ পূৰণ কৰিবলৈ যায়। তো আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আজি বহুত বেছি মানুহ, একচুৱেলি বহুত মানে গোটেই পাহাৰখনে মানুহ ভৰ্তি হৈ থাকে। তো মইতো 5 বছৰমান গ'লোঁ চাগে একে লাগাতাৰে, মই এবাৰো গেপ দিয়া নাই। এইটো আজি অকণমান খং উঠি আছে। তো চাই থাকিব, আপোনালোকক দেখুৱাই থাকিম কাহিনীখিনি, ৰহস্যখিনি। মই গৈ কৈ আছোঁ আপোনালোকক, মানে গৈ জনাই আছোঁ লাহে লাহে। একচুৱেলি ময়ো ইমান ভালকৈ নাজানো, যিখিনি মই শুনিছোঁ মানে আগৰ আমাৰ ককা আইতাহঁতে তেনেকৈ কৈ মানে এইটো মানে চলি আছে আৰু। তো তেনেকৈ আমিও জানো কিছুমান, তো আমি মাৰ পৰা শুনিছোঁ সেনেকৈ। লগতে আছে আমাৰ সন্তু মোৰ। আমি বেটাৰী গাড়ীত উঠিলোঁ এতিয়া বৰ্তমান, তো গৈ আছোঁ। ডিম্পল আছে, এনেই ডিম্পল ওলাই থাকে, মোৰতো নাইয়ে যেনিবা। ইয়াৰ পৰা চাগে দেখি আছে, সেই ওপৰত যাব লাগিব। মানুহ যে মানে হৈছে একদম সেই ওপৰত যাব লাগিব, একদম ওপৰত। তো আগতে বোলে আৰু বেছি ওখ আছিল, এতিয়া অলপ দাবি গৈছে, ডাউন হৈ গৈছে। তো আপোনালোকক দেখুৱাই থাকিম, তাত গৈ পেলাই চাই থাকিব। ইয়াতে হ'ল পাৰ্কিং এৰিয়া, আহি পালোঁ ফাইনেলি আমি আহি পালোঁ। এতিয়া সেইফালে যাব লাগিব, এইখিনি ইয়াতে মানে পাৰ্কিং এৰিয়া। এইফালে আগত মানে গাড়ী যাব নিদিয়ে। চ' আমি এতিয়া বৰ্তমান গৈ আছোঁ। বহুত বেছি মানুহ মানে তো ফাইনেলি আমি গেটৰ পৰা মানে এতিয়া ওপৰত উঠি আছোঁ। পাহাৰৰ ওপৰত ইমান ঠেক হৈছে, ইমান বেছি মানুহ হৈছে, তো একো ক'বলৈ কিবা নোহোৱা হৈ গৈছে। এতিয়ালৈ আধাও পোৱা নাই, বাট অলৰেডি ভাগৰ লগা আৰম্ভ হ'ল, বিকজ একো খায়ো অহা নাই, সেইকাৰণে চাগে। আৰু 12টা পাৰ হ'ল, চ' বহুত বেছি ভাগৰ ধৰিলে। এইটো একো খাই নহাৰ ফল হ'লে। তো গৈ আছোঁ এতিয়া, থাকিব। বহুত বেছি মানুহ হৈ আছে, পূৰা একদম ভালে লাগে একচুৱেলি ইয়াতে আহি। আৰু আজি এটা কেছ হ'ল, মই যেতিয়া নামিম এটা ফ্ৰেছ ঠাইত, তেতিয়া কম ভালকৈ। এটা ঘটনা ঘটিল মানে অলপ আগতে আহি থাকোঁতে, মানে ঘৰৰ পৰা। ये देखो, इसको स्माइली नहीं है, इसका भी हालत खराब। सब लोग, अब क्या ही बोलूं, सब लोग मतलब तो आज तो सब मतलब कपल्स ही मतलब ज़्यादा दिखने को मिलेगा। हर बार दिखने को मिलता है, और लेते हैं रे हम लोग। हम तो पूजा करने के लिए आते हैं हर साल। तो देखो ऐसे अपना लोग चाই থাকিব, ঠিক আছে? অৱস্থা নোহোৱা ভাগৰ
ট্ৰাফিক জাম বুলিয়ে ক'ব পাৰি বিচাৰি পানুৰি যায় ফাইনেলি আহি পালো আৰু ওপৰত যাব আছে অকণমান যাব আছে ইয়াতো এটা মন্দিৰ আছে ইয়াতো সেয়াৰে যোনটো একদম আপোনালোকক দেখুৱাইছোঁ ভালকৈ এইটো তাৰ পৰা আহি পেলাই দেখুৱাইছো বহুত বেছি মানুহ ভিৰ হৈছে আমি একেলগে বহুত দূৰত চপ্পলটো থৈ আহিছো হাই য়েছ এইফালে হেল্ল' লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সব কৰিবা লগতে মোৰ চেনেলটো চাব চলি আছে चलो अभी हम चलते हैं ऊपरলৈকে जाओ हाय ये देखो हमारी मिमिको मैं नाम तो मिमिको लिया था चलो अब चलते हैं ऊपर बहुत बेसी মানুহ হৈ আছে फिर গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ পূজা হৈ গ'ল পূজা কৰিলোঁ সেৱা চেৱা কৰি ল'লোঁ ফটো ল'লোঁ ভাল লাগিছে খুবেই বেছি ভাল লাগিছে আৰু তাতে যোনটো পূজাৰী আছিল পূজাৰীটো কৈছে যে পূৰ্ণিমা গ'লে বেছিকৈ ভাল হয় তো সেইদিনাখন আহিব দিছে তো চাওঁ পাৰিলে আহিম আৰু ভাল লাগিছে সেইফালে প্ৰসাদ দি আছে তো খুব বেছি ভাল লাগি আছে তো বহুত ধুনীয়া বতাহো দি আছে কাহিনীটো কম বুলি ভাবিছিলোঁ ন ইমান ভিৰ একদম মানে কি ক'ম মানে ইমান ঠেলা হেঁচাকৈ আহিলোঁ অৱস্থা বেয়া এবাৰতো মানে ইমান ঠেলা হেঁচাকৈ আহিছে কিয়ে ক'ম বাট খুব বেছি ভাল লাগিছে ইয়াতে আহি পোৱাৰ পিছত মানে বহুত বেছিয়ে ভাল লাগিছে শান্তি এটা লাগিল মনটো চলো अभी थोड़ा सा नज़ारा दिखाते हैं उसके बाद चलेंगे नीचे ठीक है सर পুরানোরা কোলে কামনা পাহৰাই হিয়াৰ বিৰনা পুৰেৰে সিক্ত কৰানা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা মন জোৎস্না হৃদয়ৰে হাসনা তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাসনা এইফালে মোৰ বাইদেউ মোক চকু ডাঙৰ ডাঙৰকৈ চাই আছে কৈছে ঠিক আছে বাই বাই আৰু পিছত গ'ল ভালকৈ দেখুৱাব নোৱাৰিলোঁ চৰি আৰু
দেখুৱাইছোঁ মোৰতো হাইট ফবিয়া আছে মানে বৰ ঠিক আছে দেখুৱাইছোঁ অকণ দেৰি পিছত পাৰ্বতী মাকটো সেৱা কৰিলোঁ এতিয়া আমাৰ বাবাকো সেৱা কৰি লওঁ নে কি কয় এইটো বাবা নহয় কি এইটো বাবা নহয় কি নহ'লে বা কি ওপৰত কি লিখা আছে এইটো চাচোন কৌশিক মন্দিৰ কৌশিক নে কি এইটো ওপৰত শ্ৰী শ্ৰী কাৰ্তিকৰ মহাদেৱ বাবাৰ নহয় এইটো কাৰ্তিক चलो यहाँ पे भी प्रणाम कर लेते हैं তাত পুৰা মানুহ একদম ইফালেও যাব পৰা নাই সেইফালেও যাব পৰা নাই তো আমি শ্বৰ্টকাট ৰাস্তা এটা লৈ ল'লোঁ মানে বহুত ভয় লগা আহিলে বহুত চাই চিন্তি আহিব লাগে বাট তথাপিও ভয়কৈ মই ভিডিঅ' বনাব এৰা নাই পৰিলে ময়ো পৰি যাম মোবাইলো পৰি যাব লগতে আমাৰ বাইদেউ তাইহে মোক টানি টানি লৈ যাই আছে চাব পাৰে কোনফালে দি তুমি হলে দুৰিয়া খাকা কিনো চাৱনিৰে কৰা শিকা তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ট্ৰাফিক জামত ফাঁচি আছো বৰ্তমানলৈকে এতিয়ালৈকেও আধাও নমিব পৰা নাই চ' লিটিল বিট কিবা লাগি আছে একদম ইমান ভিৰৰ মাজত তলত গৈ পেলাই ভালকৈ কথা পাতিছোঁ ঠিক আছে একদম মানে চাব পাৰে একদম হিলিব পৰা নাই ইফালেও যাব পৰা নাই ইফালৰ পৰা আহিব পৰা নাই চ' মানে মাজতে থাকিব লগা হৈছে ভালে ভালে পূজাটো দি আহিলোঁ সেয়া বহুত এতিয়া গৈ আছোঁ তলত ঠিক আছে চাই থাকিব বাই লগ পাইছোঁ অকণমান দেৰি পিছত চলো ঠিক আছে থৈ দিয়াৰ বাদ মিলতে ফাইনেলি আমি সেইখিনি একদম অৱস্থা যে নোহোৱা হৈ গৈছিল না সেইখিনিত মানে ইমান ইফাল সিফাল যাব পৰা নাছিলোঁ কোনো মতে মানে সেইখিনি পাৰ হৈ আহিলোঁ এতিয়া অকণমান লম্বি চাচ লোৱা যেন হ'ল চলো अभी चलो चलते हैं नीचे और हमें बहुत ही मतलब एनर्जी तो वैसे ही नहीं था अब मतलब ज़्यादा ही लो हो गया चलो चलते हैं एकदम नीचे जाके पक्का है ठीक है কত সপনৰে ধাৰে বুকুতে বৈ যায় ভাঙি হিম বেথাৰে हम लोग अभी आगे है और इफाले से हमारे मामा होने वाली मामी चलो आइसक्रीम भी खा लेते हैं ওলাব পৰা নাই ঠিক আছে আইসক্ৰীম খাই লওঁ তাৰপিছত গৰম লাগিছে একচুৱেলি ইয়াত আহি পেলাই অকণমান ভাল লাগিল বতাহটো দি আছে চলো থৈ দিয়াৰ বাদ মিলিলোঁ ঠিক আছে মানুহ বহুত একদম ভাল লাগিছে বেছি কাহিনীটো বাৰু কোৱাই নহ'ল কাহিনীটো তো নেক্সট ভিডিঅ'ত মই আকৌ আহিম ইয়াতে তো নেক্সট ভিডিঅ'ত ষ্টৰিটো আনটল ষ্টৰি বুলি ক'ব লাগিব এতিয়া বৰ্তমান নেক্সট ভিডিঅ'ত কম ঠিক আছে চলো अभी हम चलते हैं नीचे পালোৱে আৰু অকণমান আহোঁতে একো টেনশ্যন নাই যেনিবা পুতুককৈ আহিব যেন লাগে বা যোৱাটোহে একচুৱেলি এইবাৰ মানুহ হোৱা কাৰণটো হ'ল যোৱা বছৰ মানে লকডাউন আছিলে সেইকাৰণেতো মানে পূজাটো হ'ব নোৱাৰিল সেইকাৰণে তো সেইকাৰণে এইবাৰ সেইকাৰণে চাগে মানুহ বহুত বেছিয়ে হৈছে চলো और ज़्यादा पकाऊंगी नहीं मैं লগ পাইছোঁ ঠিক আছে নমিলোঁ বাট চাব পাৰে এতিয়ালৈ মানুহ মানে কমাই নাই ইমান ভিৰ চাব পাৰে লগাতকৈ বেছি পুৰা মানুহৰ হুলস্থুল একদম ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বুলি ভাবিলোঁ তো এণ্ড কৰোঁ ইয়াতে ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ ইমান হুলস্থুল মানে একো ভালকৈ একো ক'ব পৰা নাই খেলা হেঁচা একদম চাব নেকি ইমান মানুহ ভিৰ মানে আচৰিত একদম অৱস্থা নোহোৱা হৈ গ'ল তো আহি পালোঁ আমি বক আৰু তো ফাইনেলি বক পালোঁ আৰু এতিয়া আমি আছোঁ পাৰ্ক ৰেষ্টুৰেণ্টত আমাৰ বকৰে হয়
খাব আহিছোঁ। বহুত বেছি ভোক লাগিছে। একচুৱেলি ৰাতিপুৱাৰ পৰা ভাত খোৱা নাছিলোঁ, তো বহুত বেছি ভোক লাগিছে আৰু মাতটো ইমান মই জোৰকৈ খানা দিব ওচৰত মানুহ আছে, সেইকাৰণে চৰম লাগে। এইফালে আছে আমাৰ সন্তু আৰু মানে একদম বকি আছে কিবা কিবি, তো জাষ্ট ইগন'ৰ হাৰ। চলো, তো মেইন পইণ্ট পে আতে হে। তেতিয়া এটা কথা ক'ম বুলি ভাবিছিলোঁ, যোনটো মানে ঘটনা এটা হ'ল, সেইটো হ'ল আমি যেতিয়া গৈ আছিলোঁ তাত মানে পাৰ্বতী পাহাৰত, আমি বেটেৰী গাড়ীত গৈ আছিলোঁ দেই। তো তাত মানে এখন বাইক এক্সিডেণ্ট হৈ গৈছে। এক্সিডেণ্ট মানে অ'টোৰ লগত মানে সেই হৈ গৈছে। তো সেইকাৰণে আৰু বহুত বেছি মোৰ মানে একদম ভয় লাগি গৈছে। মোৰ ওচৰতে আছিলোঁ, আমাৰ তাতো লাগি গৈছে, মানে আমাৰ বেটেৰী গাড়ীটো লাগি গৈছে। তো তেনেকৈ মই একদম মানে মোৰ জানটো ওলাই যোৱা যেন পাইছিলোঁ, এনেকৈ ওলাই গ'ল নেকি, একদম মানে মোৰ বেছিকৈ ভয় লাগিছিল। তো সেইটোৱে আমাৰ ভয়ে লগা নাই। একেথৰো মানে কি হ'ব, মই হাৰ্ট এটেক আহি মৰিমে বুলি ভাবিছিলোঁ। তো যিহেতু হাৰ্ট পেচেণ্ট হ'লে এনেকৈ ক'ব লাগিব আৰু তেনেকুৱা নহয় একচুৱেলি। চলো, তো সেইটোৱে ছেফকৈ চলাব লাগে। মানে এতিয়া গমেই পাই যে ইমান মানে কি কয় সেইটো চলি থাকে, গাড়ী মানে বহুত বেছি এক্সিডেণ্ট হৈ থাকে। তো সেইটো ছেফ হ'ব লাগে, লাহেকৈ চলাব লাগে, ইমান স্পীডত চলাব নালাগে। সেইটো সকলোৱে জানে, বাট ছেম মিষ্টেকটো কৰে। তো মোৰ দেখিয়ে বহুত বেছিয়ে ভয় লাগিছিল। তো সেইটোৱে আছিল, সেইকাৰণে বি ছেফ আৰু ভালকৈ থাকিব সকলোৱে। আৰু বাইক চাইক চলালেও মানে অকণমান ভালকৈ চলাব, মানে যাতে এক্সিডেণ্টবোৰ নহয়। তো সেইটোৱে। এতিয়া ভোক লাগিছে बहुत बेसी। चलो अब हम खाते हैं कुछ। ऑर्डर तो मैंने ऑलरेडी कर दिया, अभी तक आया नहीं है, পোৱা নাই। चलो थोड़ी देर बाद मिलते हैं। আমাৰ খানা আহি গ'ল, চাব পাৰে। শুকানি উমে মানে চিকেন নতুন বেছি ফেভৰেট হয়, তো সেইটো কাৰণে এইটো মোৰ দেই আগতে কৰি দিছোঁ। তো সেইটোৱে খাব, এতিয়া খাম হৃদয়ৰে হাস্তানা তুমি মোৰ মন জোচনা হৃদয়ৰে হাস্তানা। তো এতিয়া আমি গৈ আছোঁ ঘৰ, আৰু ভিডিঅ'টো ইয়াতে খতম কৰোঁ।